নমস্কাৰ মৰমৰ ষ্টুডেণ্টছ সকল সকলোকে স্বাগতম জনাইছো আসাম ষ্টাডি ইনফো ইউটিউব চেনেলটোলৈ তো মৰমৰ ষ্টুডেণ্টছ সকল এইচএছ সেকেন্ড ইয়াৰ অৰ্থাৎ ক্লাছ 12 ফৰ ফ্লেমিংগো যিখন কিতাপ আছে ইংলিছৰ 2 নম্বৰ যেটো চেপ্টাৰ লষ্ট স্প্ৰিং এই পাৰ্টৰ সকলোখিনি কোৱেশ্চন আনসাৰ আলোচনা কৰিম ইয়াৰ ভিতৰৰ কোৱেশ্চন বাহিৰৰ কোৱেশ্চন সকলোখিনি ক্লিয়াৰ কৰি দিম যাতে হাই স্ক্ৰিনি পৰীক্ষাত তোমালোকৰ লষ্ট স্প্ৰিংৰ পৰা যিখিনি কোৱেশ্চন আহে সকলোখিনি যাতে তোমালোকে কৰিব পাৰা আৰু গুটে পাৰ্টটো বুজাই দিম তোমাক ইয়াত কাহিনীটো কি আছে সকলোখিনি কৈ দিম গতিকে তোমালোকে ভিডিওটো কোন স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা এটো ভিডিও তোমালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে ঠিক আছে মৰমৰ ষ্টুডেণ্টছ সকল নতুনকৈ চেনেলটো সাবস্ক্ৰাইব নোটিফিকেশন বেলটো অলট ক্লিক কৰিবা এটা কাৰণে তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট ভিডিওসমূহ বনাই থাকো গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু আমাৰ হোৱাটছআপ চেনেলত জয়েন হোৱা ডেসক্ৰিপচনৰ লিংক আছে তাত আমি ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ আৰু যিখিনি তোমালোকৰ ইম্পৰ্টেন্ট আপডেটস যিখিনি অসম শিক্ষা সংসদৰ পৰা আহি থাকে সকলোখিনি তোমালোকৰ তাত দিয়া হয় গতিকে বলাই দিম ভিডিওটো আৰম্ভ কৰিছো মৰমৰ ষ্টুডেণ্টছ সকল তোমালোকৰ মাজলৈ প্ৰথমতে আহিছে এমসিকিউ টাইপৰ কোৱেশ্চন প্ৰথমটো কোৱেশ্চন ইয়াত কৈছে যে টিক দা আইটেম হুইচ বেছ এনসাৰ্স দা ফলোইং তো তোমালোকে নিম্নলিখিতবোৰৰ সৰ্বশ্ৰেষ্ঠ উত্তৰ দিয়া আইটেম কিটাৰ উত্তৰ দিব লাগিব ঠিক আছে তো প্ৰথমটো কোৱেশ্চন তোমালোকে চাবা মই অসমীয়াটো কৈ দিম যাতে তোমালোকে ভালদৰে বুজি পোৱা তোমালোকে নিজৰ বহিত ভালদৰে লিখি লোৱা এতিয়া কোৱেশ্চন কিটা এইটা কোৱেশ্চন অত্যন্ত গুৰুত্বপূৰ্ণ তো প্ৰথমটো কোৱেশ্চন আহিছে যে তোমালোকৰ যেহেতু হাই সেকেন্ডাৰী পৰীক্ষা 2026 হক 27 হক তোমালোকৰ যেহেতু এমসিকিউ হ'ব তো তোমালোকে এগিটাৰ পৰা সহায় হ'ব প্ৰথমটো কোৱেশ্চন আহিলে যে দা টল গাৰ্ল উইথ হাৰ হেড ওয়েট ডাউন মিন্স দ্য গাৰ্ল অৰ্থাৎ ইয়াত কোৱা হৈছে যে মূৰটো ওজন কৰা উখ ছোৱালীজনী অৰ্থ হৈছে ছোৱালীজনী তো প্ৰথমটো অপচন আছে ইজ ইল এণ্ড এক্সজ অসুস্থ আৰু ক্লান্ত তাৰপিছত 2 নম্বৰটো হৈছে হেজ হাৰ হেড বেণ্ড উইথ চেম তাইৰ মূৰটো লাজত বেকা হৈ আছে আৰু হেজ ইউনিটি হেয়াৰ অৰ্থাৎ অপৰিচ্ছন্ন চুলি আছে তো কোনটো উত্তৰ শুদ্ধ হ'ব এনসাৰটো হৈছে ইজ ইল এণ্ড এক্সজ তো এটো কোনটো অপচন আছিলে অপচন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে এই কোৱেশ্চন তোমালোকে পৰীক্ষাত আহিলে কৰিব পাৰিবা এটো কোৱেশ্চন ক্লিয়াৰ নেক্সট বি নম্বৰ কোৱেশ্চন চাবা দা পেপাৰ সিমিং বয় উইথ ৰেডছ আইজ মিন্স দা বয় ইজ অৰ্থাৎ ইয়াত কোৱা হৈছে যে কাগজৰ দৰে দেখা লৰা নিগনিৰ চকুৰ অৰ্থ হৈছে লৰা প্ৰথম অপচন স্লাই এণ্ড সিক্ৰেটিভ ধোঁৱাযুক্ত আৰু গোপনীয় 2 হৈছে থিন হাংৰি এণ্ড উইক ক্ষীণ ভুকাতুৰ আৰু দুৰ্বল তাৰপিছত 3 নম্বৰত কোৱা হৈছে যে আনপ্লিজেন্ট লুকিং অপ্ৰিয় দেখা বুলি ইয়াত কোৱা হৈছে তো অপচন যেটো 2 নম্বৰ অপচনটো থিন হাংৰি এণ্ড উইক অৰ্থাৎ ক্ষীণ ভুকাতুৰ আৰু দুৰ্বলটো ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে এটো কোৱেশ্চন ক্লিয়াৰ তাৰ পাছতে মই নেক্সট সি নম্বৰ কোৱেশ্চনলৈ গৈছো লং কোৱেশ্চনো আছে তোমালোকে ৱেট কৰা তোমালোকে প্ৰথমতে এফালৰ পৰা গুটেখিনি কোৱেশ্চন ক্লিয়াৰ কৰিলা যাতে স্কুলত যেতিয়া হোমৱৰ্ক দিব তেতিয়া যাতে তোমালোকে ভালদৰে কৰিব পাৰা আৰু পৰীক্ষাৰ কাৰণে আজি তোমালোকে ক্লিয়াৰ কৰি যোৱা সি নম্বৰ কোৱেশ্চনটো হৈছে দা ষ্টান্ট আনলাকি হেয়াৰ অফ টুইষ্টেড bones means the boy তো ইয়াত কোৱা হৈছে পাক খোৱা হাড়ৰ অৱৰোধ দুৰ্ভাগ্যজনক উত্তৰাধিকাৰী মানে লৰা তো অপচন এ আছে হেজ এন ইনহেৰিটেড ডিসেবিলিটি তো ইয়াত কোৱা হৈছে যে উত্তৰটো তোমালোকৰ অসমীয়াত এটা উত্তৰাধিকাৰ বিকলাংগতা আছে 2 হৈছে ওয়াজ শৰ্ট এণ্ড বনি আছিল চুলি আৰু হাড় ঠিক আছে ইয়াৰ কোৱেশ্চনখিনি মানে যিখিনি ওৱৰ্ড আছে সেইখিনি উল্টা ফুল্টাকে দিয়া হৈছে উত্তৰটো হৈছে হেজ এন ইনহেৰিটেড ডিসেবিলিটি অৰ্থাৎ এটা উত্তৰাধিকাৰ বিকলাংগতা আছে অপচন তোমালোকৰ অপচন যেটো 1 নম্বৰ শুদ্ধ উত্তৰ অপচন 1 নম্বৰ আৰু সি নম্বৰ কোৱেশ্চন তাৰ পাছৰ কোৱেশ্চন চাবা পাছৰ কোৱেশ্চনটো অপচন কোৱেশ্চন দি আহিলে অপচন বুলি কৈ আছো সৰি দি আহিলে হিজ আইজ লিভ ইন এ ড্ৰিম অফ স্কুৱাৰেলছ গেম ইন দ্য ট্ৰি ৰুম আদাৰ দেন দিছ মিন্স দ্য বয় ইজ তো তেওঁৰ চকুৱে কাঠবিলাকৰ খেলৰ সপোনত বাস কৰে গছৰ কোঠাত ইয়াৰ অৰ্থৰ বাহিৰে লৰা তো অপচন এ আছে ফুল অফ হোপ ইন দা ফিউচাৰ ভৱিষ্যতে আশাৰে ভৰি আছে আৰু 2 হৈছে মেন্টেলি ইল মানসিকভাৱে অসুস্থ 3 হৈছে ডিস্ট্ৰেক্টেড ফ্ৰম দা লেসন পাঠৰ পৰা বিচলিত তো ইয়াৰ উত্তৰটো হৈছে অপচন 1 নম্বৰ শুদ্ধ উত্তৰ ফুল অফ হোপ ইন দা ফিউচাৰ ভৱিষ্যতে আশাৰে ভৰি আছে তো মৰমৰ ষ্টুডেণ্টছ সকল তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু আমাৰ প্লেলিষ্টত যাবা তোমালোকে আসামিজ ইংলিছ বাকি সাবজেক্টসমূহ সকলোৰে কোৱেশ্চন আনসাৰ তোমালোকে পাই যাবা চেপ্টাৰ ওয়াইজ তো তোমালোকে আমাৰ চেনেলটো ভিজিট কৰিলে হ'ল সকলোখিনি চেপ্টাৰ পাই যাবা ইয়াৰ 1 নম্বৰ পাৰ্টটো পাই যাবা ঠিক আছে ই নম্বৰ কোৱেশ্চনটো হৈছে দা চিলড্ৰেনছ ফেচেছ আৰ কম্পেয়াৰ টু ৰুটলেছ উইথ হিজ মিন্স ডে তো শিশুৰ মুখবোৰত শিপাবিহীন অপ্ৰটিনৰ সৈতে তুলনা কৰা হয় ইয়াৰ অৰ্থ হৈছে সেইবোৰ তো কোনবোৰ অপচন এ আছে আৰ এনচিয়ৰ তো এটো হৈছে অসুৰক্ষিত তাৰপিছতে 2 হৈছে আৰ ইল ফেড বেয়াকৈ খোৱা হয় 2 হৈছে 3 হৈছে মানে এটো প্ৰিন্টিং মিস্টেক হৈছে তোমরা শুদ্ধ কৰি লবা 1 2 2 বুলি আছে 1 2 3 হ'ব লাগে আর ওয়াস্টার্স তো ইয়াৰ হৈছে আর ওয়াস্টার্স এটো অসমীয়াটো আর ওয়াস্টার্স বুলি কোৱা হয় তো তোমরা এনসারটো হৈছে
are insecure তো অসুৰক্ষিতটো ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে তো মৰমৰ ষ্টুডেণ্টছ সকল মোৰ অলপ বেমাৰ হৈ আছে তোমালোকে যদি মাতটো বেয়া পাইছে তেনেহলে ইগনোৰ কৰিবা অলপ মাতটো ভাল নাপাব পাৰা তোমালোকে তাৰপিছত 3 নম্বৰ কোৱেশ্চনটো আহিলে হাউ ডু দা পিকচাৰ এণ্ড মেপছ অন দা ৱাল কন্ট্ৰাষ্ট উইথ দা ৱৰ্ল্ড দা স্লাম চিলড্ৰেন লিভ ইন আৰু এই যিটো কোৱেশ্চন অৰ্ডিও আছে হোৱাই ডাজ ষ্টেফেন Spender said that the pictures are maps in the elementary school classroom are meaningless. তো এই যেটো কোৱেশ্চন এই কোৱেশ্চনটো দুটা কোৱেশ্চন এটা কাৰণে দিয়া হৈছে মানে এই দুটা কোৱেশ্চনৰ এনসাৰটো মানে তোমালোকৰ একেই হ'ব একেটা এনসাৰে হ'ব ঠিক আছে আৰু এটা কোৱেশ্চন ইয়াত কৈ দিয়া হৈছে মানে এই গোটেইটা কোৱেশ্চন যদি পৰীক্ষা তোমালোকৰ আহে তেনেহলে তোমালোকে এটা এনসাৰ লিখিলেই হ'ল তো তাৰপিছত 3 নম্বৰ এই কোৱেশ্চনটোৰে লাষ্টত আৰু এটা কোৱেশ্চন দিয়া হৈছে that the walls of the classroom are decorated with the pictures of Shakespeare buildings with domes এনেকৈ ধৰণৰ তোমালোকৰ গোটেই কোৱেশ্চনটো আছে তো তোমালোকে এই গোটেই কোৱেশ্চন কিটাৰ এনসাৰটো তোমালোকে একেই হ'ব তো ইয়াত অসমীয়াত মই কৰিবলৈ চেষ্টা কৰিছো দেৱালৰ ছবি আৰু মানচিত্ৰবোৰ বস্তিৰ শিশুসকলে বাস কৰা পৃথিৱীৰ হৈতে এনেকৈ বিপৰীত হয় তাৰপিছতে কোৱেশ্চনটো আৰু এটা ইয়াত অৰ্ডিবলি দিয়া হৈছে যে ষ্টেফেন স্পেন্ডাৰে কিয় কয় যে প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ যি ছবি আৰু মানচিত্ৰবোৰ অৰ্থহীন বুলি কোৱা হৈছে তাৰপিছতে শ্ৰেণীকোঠাৰ দেৱালবোৰ শেক্সপিয়াৰ গম্বুজ থকা অট্টালিকা বিশ্ব মানচিত্ৰ আৰু সুন্দৰ উপত্যকাৰ ছবিৰে সজোৱা হৈছে এই শিশুসকলৰ পৃথিৱীৰ হৈতে এইবোৰত বিপৰীততা কেনেকৈ এবাৰ তোমালোকে এনসাৰটো চাই লবা তো মৰমৰ ষ্টুডেণ্টছ সকল মই তোমালোকক এই গোটেই কোৱেশ্চনখিনি ফটো আকাৰে দিছো মানে পিডিএফ কৰি দিলে কোৱালিটিটো তোমালোকে ভাল নোপোৱা কিছুমানে আখৰ বুজি নোপোৱা কমেন্ট আহিছিলে সেই কাৰণে মই ফটো সহকাৰে তোমালোকক দিবলৈ চেষ্টা কৰিছো তো এনসাৰটো হৈছে দা পয়েট ওয়ান্টস দিস চিলড্ৰেন টু বি ৰিমুভ ফ্ৰম দেয়াৰ ডাৰ্টি সাৰাউণ্ডিংছ তাৰপিছতে একন তোমালোকে এটা খাৰী হৈ গৈছে তাৰপিছত নিউ এণ্ড দা ওপেন সাৰাউণ্ডিং ৱৰ্ড উড provide idea conditions for their learning etu 2 number jitu point hoye geise tar pise they will then learn in a world full of progress and prosperity etu 3 number tar pise there will be no social injustice thik ase ei 4ta point tomaloke likhidile porikhat 2 পৰা 3 নম্বৰ যদি আহি যায় পৰীক্ষা তোমালোকে ধুনিয়াকৈ পাই যাবা এই গোটে টপিকটো লিখিব লাগিব তো ইয়াত কোৱা হৈছে যে কবিয়ে বিচাৰে যে এই শিশুসকলক তেওঁলোকৰ লেতেৰা পৰিবেশৰ পৰা আতৰাৰ কৰা হ'ব মানে আতৰ কৰা হ'ব তেওঁলোকক এই লেতেৰা পৰিবেশটোৰ পৰা আতৰি কৰি দিয়া মানে আতৰ কৰাই দিব হয় তেওঁলোকক আতৰাই দিব নতুন আৰু মুকলি চাৰিওফালে তেওঁলোকৰ শিকাৰ বাবে আদৰ্শ পৰিস্থিতি প্ৰদান কৰিব তেওঁলোকে যেতিয়া প্ৰগতি আৰু সমৃদ্ধিৰে পৰিপূৰ্ণ পৃথিৱীত অৱতৰণ কৰিব কোনো সামাজিক অন্যায় নহব তেতিয়া ঠিক আছে কথাখিনি তোমালোকে বুজি পাইছা তো তোমালোকে এটো লিখি লবা তাৰ পিছত শৰ্ট এনসাৰ টাইপ কোৱেশ্চনছ এটো তোমালোকে অনুশীলনতে আছে কিতাপৰ এক নম্বৰ কোৱেশ্চনটো হোৱাট ইজ দা মেছেজ দ্যাট ষ্টেফেন স্পেন্ডাৰ ওয়ান্টস টু গিভ থ্ৰু দা পোয়েম এন এলিমেন্টাৰী স্কুল ক্লাছৰুম ইন এ স্লাম তো এই কোৱেশ্চনটো কৈছে যে তোমালোকক ষ্টেফেন স্পেন্ডাৰে এন এলিমেন্টাৰী স্কুল ক্লাছৰুমৰ এন এ লাম কবিতাটোৰ জৰিয়তে কি বাৰ্তা দিব তেওঁ বিচাৰিছে কি বাৰ্তা তোমালোকে দিবলৈ বিচাৰিছে তেওঁ তো তোমালোকক মুটটো কৈ দিম এনসাৰটো হৈছে ইন এন elementary school classroom in a slum Stephen Spender deal with the theme of social injustice and class equalities there are two different words art culture literature to তোমালোকে তো চাবা art culture and literature এইটা হৈছে two different words have no relevant and value to slum children they live in dark narrow cramped holes and lanes unless the gap between the two words in of which there can be any real progress of development anywhere in this world to তোমালোকে এটা কাম কৰিবা এই যেটো পেৰাগ্ৰাফটো তোমালোকে ভালদৰে লিখিলা কিছুমানৰ কি হ'ব তোমালোকে কিছুমানৰ থাকি যাব পাৰে মই স্পিড কৈছো যাতে তোমালোকে কম সময়ত গুৰেখিনি কোৱেশ্চন ক্লিয়াৰ কৰি দিব তোমালোকে ধুনিয়াকৈ লিখি লবা যদি তোমালোকে থাকি যায় ঠিক আছে তো ইয়াত কোৱেশ্চনটো কোৱা হৈছে যে মই অসমীয়াত তোমালোকক অনুবাদ কৰিবলৈ চেষ্টা কৰিছো এন এলিমেন্টাৰী স্কুল ক্লাছৰুম ইন এন স্লামত ষ্টিফেন স্পেন্ডাৰে সামাজিক অন্যায় আৰু শ্ৰেণীৰ অসমতাৰ বিষয়বস্তুৰ বিষয়ে কয় দুটা বেলেগ বেলেগ পৃথিৱী আছে বুলি ইয়াত কোৱা হৈছে বস্তিৰ শিশুসকলৰ বাবে কলা সংস্কৃতি আৰু সাহিত্যৰ কোনো প্ৰাসংগিকতা আৰু মূল্য নাই তেওঁলোকে আন্ধাৰ ঠেক সংকুচিত চিত্ৰ আৰু গৰিত বাস কৰে যেতিয়ালৈকে দুয়োখন পৃথিৱীৰ মাজৰ ব্যৱধান হ্ৰাস নহয় এই পৃথিৱীৰ কোনো ঠাইত কোনো প্ৰকৃত প্ৰগতি বা বিকাশ হ'ব নোৱাৰে ঠিক আছে কথাখিনি তোমালোকে বুজি পাইছা তাৰপিছত 2 নম্বৰ কোৱেশ্চনটো crash under poverty disease and
Messages do the little school children of slum have any dreams or hope? What are they? তো এই কোৱেশ্যনটো কোৱা হৈছে যে দৰিদ্ৰ ৰোগ আৰু দুখৰ অধীনত চূৰ্ণ বিচূৰ্ণ হোৱা বস্তিৰ সৰু স্কুলীয়া শিশুসকলৰ কোনো সপোন বা আশা থাকে সেইবোৰ কি বুলি ইয়াত কোৱা হৈছে তো উত্তৰ তোমালোকে চাই ল'বা এনসাৰ তোমালোকে লিখি লোৱা ভালদৰে গোটেইটা তোমালোকে লিখি লোৱা the children living in slum have to live in most miserable and subhuman conditions তো তোমালোকে যদি কিবা বুজি নোপোৱা তেনেহ'লে মোক কমেণ্ট বক্সত জনাবা কমেণ্ট বক্স খোলা আছে ঠিক আছে আৰু যদি কোৱেশ্যন এনসাৰ লাগে তোমালোকে কমেণ্ট কৰিলে হ'ল মই তোমালোকক নেক্সট ভিডিঅ'ত তোমালোকে কমেণ্ট পঢ়ি answer di dim the burden of poverty and disease crushes their bodies they still have dream their future is foggy and uncertain তাৰপিছতে কোৱা হৈছে যে they have kept their hopes alive they dream of open seas and green field they dream of the games that a squirrel plays on the trees তো ইয়াত কোৱা হৈছে বস্তিত বাস কৰা শিশুসকলে আটাইতকৈ দুখজনক আৰু উপমানৱীয় পৰিস্থিতিত বাস কৰিব লাগিব তেওঁলোকে যিখিনি বস্তিৰ মানুহ আছিল তেওঁলোকে যিখিনি বস্তিৰ শিশুসকল তেওঁলোকে দুখজনক আৰু উপমানৱীয় পৰিস্থিতিত বাস কৰিব লাগিব বুলি কোৱা হৈছে দৰিদ্ৰ আৰু ৰোগৰ বুজাই তেওঁলোকৰ শৰীৰত চূৰ্ণ বিচূৰ্ণ কৰি দিছে তেওঁলোকৰ এতিয়াও সপোন আছে তেওঁলোকৰ ভৱিষ্যত কুঁৱলীপূৰ্ণ আৰু অচিহ্ন কুঁৱলীপূৰ্ণ মানে ঢাকি ৰখা কুঁৱলীয়ে তেওঁলোকে তেওঁলোকৰ আশা জিয়াই ৰাখিছে তেওঁলোকে মুকলি সাগৰ আৰু সেউজীয়া পথাৰৰ সপোন দেখে তেওঁলোকে গছ কাঠবিলাকে খেলা খেলবোৰৰ সপোন দেখে তো এইটো হৈছে অসমীয়াৰ অনুবাদ এই কোৱেশ্যনটোৰ এনসাৰ তোমালোকে ধুনীয়াকৈ লিখি লোৱা কোৱেশ্যনটো বুজি পাইছা তাৰপিছত নেক্সট কোৱেশ্যনটো মই আগবাঢ়িছোঁ কোৱেশ্যন নম্বৰ 3 আহিছে এবাৰ so blot their maps which slum as big as dome says Stephen Spender what does the poet want to convey তো ষ্টিফেন স্পেণ্ডাৰে কয় গতিকে তেওঁলোকৰ মানচিত্ৰবোৰ ধ্বংসৰ দৰে ডাঙৰ বস্তিৰ সৈতে কলংকিত কৰক কবিয়ে কি ক'ব বিচাৰে তো কবিয়ে এইটো কি এই শাৰীটোত কি ক'ব বিচাৰে তোমালোকে চাই ল'বা the maps of the world are drawn by the rich and the mighty they divide and barter it at will the slum children have no place in their world তাৰপিছতে কোৱা হৈছে they live in dingy and dirty slum Stephen Spender is a poet of protest he wants that the world of the rich and the mighty be blotted with dirty slum and be converted into a living hell ঠিক আছে বুজি পাইছা ইয়াৰ অসমীয়া অনুবাদটো হৈছে পৃথিৱীৰ মানচিত্ৰবোৰ ধনী আৰু শক্তিশালী সকলে আঁকিছে পৃথিৱীৰ যি মানচিত্ৰ পৃথিৱীৰ যিসমূহ বিল্ডিং ডাঙৰ ডাঙৰ গছ-গছনি কথা কৈছে তোমালোকে কথাখিনিত মানে এটো ইনে নৰমালি কথা কোৱা হৈছে কিন্তু ইয়াৰ আৰত বহুতখিনি কথা সোমাই আছে পৃথিৱীৰ মানচিত্ৰবোৰ ধনী আৰু শক্তিশালী মানুহসকলে আঁকিছে মানে পৃথিৱীৰ যিসমূহ বিল্ডিং আছে যিকোনো অট্টালিকা আছে বা যিকোনো বস্তু আছে সেইসমূহ ধনী মানুহে মানে সফল কৰিব পাৰিছে বুলি ইয়াত কোৱা হৈছে তেওঁলোকে ইয়াক ইচ্ছা অনুযায়ী বিভাজন আৰু বিনিময় কৰিব বিচাৰিছে তোৰ কথাটো এতিয়া বুজি পাই গলা বস্তিৰ শিশুসকলৰ তেওঁলোকৰ পৃথিৱীত কোনো স্থান নাই বুলি তেওঁ কৈছে তেওঁলোকে ডিঙি আৰু লেতেৰা বস্তিত বাস কৰে ষ্টিফেন স্পেণ্ডাৰ এজন প্ৰতিবাদী কবি তেওঁ বিচাৰে যে ধনী আৰু শক্তিশালী সকলৰ পৃথিৱীখন লেতেৰা বস্তিৰে পৰিণত হওক আৰু জীৱন্ত নৰকত ৰূপান্তৰিত হওক বুলি ইয়াত কোৱা হৈছে ঠিক আছে এডুকেশ্যন ক্লিয়াৰ Question number 4 is what should governors, teachers, inspectors and other important and powerful persons do to improve the lot of children living in slums? তো ইয়াত কোৱা হৈছে বস্তিত বাস কৰা শিশুৰ পৰিমাণ উন্নত কৰিবলৈ ৰাজ্যপাল শিক্ষক পৰিদৰ্শক আৰু অন্যান্য গুৰুত্বপূৰ্ণ আৰু শক্তিশালী ব্যক্তিসকলে কি কৰা উচিত বুলি ইয়াত ক'বলৈ কৈছে কবিয়ে তো উত্তৰটো হৈছে two words exist simultaneously they are quite opposite and incompatible to each other the world of slum children the world of poverty dirt and exploitation the gap between them must be a bridge governors teachers and powerful persons can play an important role in it they can help in removing social injustice and class inequalities all good things of life the sea the sun and the field should be within the reach of slum children তো ইয়াত কোৱা হৈছে যে দুখন পৃথিৱী একেলগে বিদ্যমান সেইবোৰ ইজনে সিজনৰ সৈতে একেবাৰে বিপৰীত আৰু অসংগত বস্তিৰ শিশুৰ পৃথিৱী হৈছে দৰিদ্ৰ লেতেৰা আৰু শোষণৰ পৃথিৱী তেওঁলোকৰ মাজৰ ব্যৱধান দূৰ কৰিব লাগিব ৰাজ্যপাল শিক্ষক আৰু শক্তিশালী ব্যক্তিসকলে ইয়াক এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে তেওঁলোকে সামাজিক অন্যায় আৰু শ্ৰেণীৰ অসমতা আঁতৰ কৰাত
সহায় কৰিব পাৰে জীৱনৰ সকলো ভাল বস্তু সাগৰ সূৰ্য আৰু পথাৰৰ বস্তি শিশুৰ নাগালৰ ভিতৰত থাকিব লাগে 5 নম্বৰ কোৱেশ্চন চাবা হিষ্টৰী ইজ দেয়াৰ্স হুজ ল্যাঙ্গুৱেজ ইজ দ্য সান জাস্টিফাই দ্য ভেৰাচিটি অফ দিস স্টেটমেন্ট ইতিহাস উদের যাৰ ভাষা সূৰ্য এই মন্তব্যৰ সত্যতাক ন্যায়সংগত কৰিব নেকি তো উত্তৰটো হৈছে ষ্টিফেন স্পেন্ডাৰ হৈছে আমাৰ কবি concludes the poem with a beautiful metaphor history is theirs whose language is the sun this world is not ruled by the dumb and driven key people only those who speak with confident power and authority are heard of obeyed they are obeyed as they obeyed their language must have the word and power of the কি শান তো ইয়াত কোৱা হৈছে ষ্টিফেন স্পেন্ডাৰে কবিতাটো এটা সুন্দৰ ৰূপৰ সৈতে সমাপ্ত কৰিছে ইতিহাস উদের যাৰ ভাষা সূৰ্য এই পৃথিৱীখন বুবা আৰু চালিত মানুহে শাসন নকৰে কেৱল যিসকলে আত্মবিশ্বাস ক্ষমতা আৰু কৰ্তৃপক্ষৰ সৈতে কথা কয় তেওঁলোকক শুনা হয় আৰু মানি চলা হয় তেওঁলোকৰ ভাষাত সূৰ্যৰ উষ্ণতা আৰু শক্তি থাকিব লাগিব ঠিক আছে তো মৰমৰ ষ্টুডেন্টস সকল আজি ল স্প্ৰিংৰ গুটেখিনি কোৱেশ্চন আনসাৰ ক্লিয়াৰ তো তোমালোকে এইখিনি ভালদৰে চোৱা আৰু গুটেখিনি তোমালোকে নিজৰ বহিত লিখি লোৱা যদি থাকি গৈছে তোমালোকে ভিডিঅটো এটা লাইক কৰি গুটেখিনি তোমালোকে স্ক্ৰিনশ্বট মাৰা নহলে ডাউনলোড কৰি লবা তো আজিলে ভিডিঅটো ইমানেই তোমালোকে এইখিনি কোৱেশ্চনেই পঢ়িলেই হ'ল এইখিনিৰ পৰা গুটেখিনি কোৱেশ্চন কমন আহিব তোমালোকে ভালদৰে চাবা আৰু স্কুলত ক্লাছ নকৰা আগতে তোমালোকে এইখিনি কোৱেশ্চন কৰি ক্লিয়াৰ কৰি থৈ দিয়া ধন্যবাদ আজি